हेलो नमस्कार राम राम सालाम आको एक बार सकलोके स्वागतम जनाइछु आपनालोकर निजर चेनेल SKD মই बरपेटियात। तो আজি बनाम चिकेन तंदूरी घरत। चिकेन तंदूरी আজি घरत बनाम कारण हल न्यू ईयर। तो चिकेन तंदूरी भाबे লৈ আনিলো चिकेन तो মই গোটা চিকেনে আনিছিলো ভাবিছিলো গোটা চিকেনটোৱে তন্দুৰী বনোৱা হ'ব কিন্তু ঘৰত অনাৰ পিছত গম পালো যে গোটা চিকেনটো তন্দুৰী বনাব নোৱাৰে কাৰণ সাধাৰণ সুবিধা নাই তেনেকুৱা। তো কি কৰিম আৰু লাষ্টত চিকেনটো কাটিব কাৰণে ময়ে আছো আৰু ঘৰত। তো ময়ে ভাবিলো ময়ে চিকেনটো কাটো। তো ব্লগ আজি চিকেন তন্দুৰীৰ ভিডিওটো ষ্টাৰ্ট কৰা যাওক। তো ভিডিওটো ষ্টাৰ্ট হৈ গল অলৰেডি। তো এটা কথা মনত কৰাই দিব বিচাৰিছো সকলোকে যে প্ৰথমত হল হ্যাপি নিউ ইয়াৰ 2024 আৰু দ্বিতীয় কথাটো হল যে চেনেলটো যদি এতিয়াও কোনোবাই সাবস্ক্ৰাইব কৰা নাই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। तो चिकेन तो ভালদৰে কটা হৈ গল। কটাৰ পিছত চিকেন ধোৱাও হৈ গল। এটা চাও পাই আছে মটন আৰু চিকেন। তো দুপৰীয়া হৈছিল আমাৰ মটন কাৰণ আমাৰ মায়ে চিকেন নাখায়। তো ব্লগ এটা চিকেন টু তন্দুৰী কাৰণে মেৰিনেটিং প্ৰসেসটো ষ্টাৰ্ট কৰো। তো মেৰিনেটিংত সবৰ আগতে যাব নিমখ। আমি আজি চিকেন তন্দুৰী দইটো ব্যৱহাৰ নকৰো বিকজ আমাৰ সকলোৰে ঠাণ্ডা লাগি আছে একদম ঘৰত। মোৰ মাতটো শুনি কিনি সাগে বুজিয়ে পাই আছে আপোনালোকে কিমান ঠাণ্ডা লাগিছে যাৰ কাৰণে দই ব্যৱহাৰ নকৰো। বাকি বস্তুখিনি দি আমি চিকেনটো তন্দুৰী বনাম আজি। তো প্ৰথমত নিমখ গল তাৰ পিছত গল হালদি পাউডাৰ। তো এতিয়া আহিব জিঞ্জাৰ এণ্ড গাৰ্লিক পেষ্ট। তাৰ পিছত আহি গল ইয়াত ধনিয়া পাউডাৰ। মছলাখিনি যেনেকুৱা আমি নৰ্মেল চিকেন বা মটন কুক কৰো ঠিক তেনেকুৱাই হয়। সব এতিয়া আহি গল জিৰা পাউডাৰ। তে ফাইনালি আহিব অকমান কাশ্মীৰী চিলি পাউডাৰ। তাৰ পিছত দিম অকমান নৰ্মেল ৰেড চিলি পাউডাৰ অকমান মানে জ্বলা হ'ব কাৰণে। আৰু লাষ্টত এড কৰিম হোৱাইট পেপাৰ পাউডাৰ। যদি ব্ল্যাক পেপাৰ থাকে ব্ল্যাক পেপাৰ পাউডাৰ এড কৰিব পাৰে মানে গোলমৰিচ গুড়া। আৰু এতিয়া আহিব মিঠাতেল। মিঠাতেলটো নহলে কিন্তু নহবই তন্দুৰী। মিঠাতেল দিয়া হৈ গল। এতিয়া ফাইনালি আহিব নেমু টেঙা। নেমু টেঙাটো কিন্তু বহুত প্ৰয়োজন তন্দুৰীৰ যিকোনো আইটেমত। তো ইয়াত চাবলৈ পাই আছে আমাৰ আহি গল নেমু টেঙা। এতিয়া মাংসখিনি বঢ়িয়াকৈ মেৰিনেট কৰিম। মেৰিনেট কৰি আমি ইয়াক 2 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ কাৰণে এনে থৈ দিম। তো প্ৰায় 2 ঘণ্টা হৈ গল। এতিয়া চিকেনটো ফাইনালি তন্দুৰী কৰাৰ টাইম হল। তো প্ৰথমত জ্বলাই ললো গেছৰ যেটো ষ্টিমটো আছে ষ্টিমটো একদম কমকৈ দিব লাগিব নহলে কিন্তু চিকেনটো জ্বলি যাবগে পিছত খাব নোৱাৰিব। তো ষ্টিমটো কম হৈ গল। প্ৰথম লেগ পিসটো গুছি গল। এতিয়া এনেকৈ গোটেইকেইটা চিকেন কেটাকে তন্দুৰী বনাম আমি এটাৰ পিছত আন এটা দি থাকিম। তো 15 মিনিট পিছত চাওক এটা সাইড হৈ গল। এতিয়া আন এটা সাইড আৰু নেক্সট 15 মিনিটৰ কাৰণে হ'ব দিম আমি নেক্সট 15 মিনিটৰ কাৰণে। আৰু ষ্টিমটো কিন্তু বহুত ধ্যান ৰাখিব যাতে ষ্টিমটো একদম কম থাকে নহলে কিন্তু চিকেনটো একদম জ্বলিব পিছত খাব কিন্তু নোৱাৰিব একদম। আৰু যি ধুনিয়া এটা ফ্লেভাৰ আহিছে যি ধুনিয়া এটা সেন্ট আহিছে মানে আই এম গোইং ক্ৰেজি টু ইট দিস তন্দুৰী চিকেন। তো যি হওক চিকেন তন্দুৰী ৰেডি হৈ গল। ইয়াত চাওক মই বহি গলো অলৰেডি খাব কাৰণে। আৰু মোৰ এক্সপ্ৰেছনটো চাই চাগে গমে পাই আছে কিমান মজা হৈছে। তো আজিৰ চিকেন তন্দুৰীৰ ভিডিওটো ইয়াতে শেষ কৰিছো। আশা কৰিছো ভিডিওটো আপোনালোকৰ সকলোকে ভাল লাগিছে। তো ভিডিওটো যদি ভাল লাগি থাকে চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে সুস্থ থাকিব ভাল থাকিব। ধন্যবাদ।